অনুসূচিত জাতিৰ নামত আবণ্টিত 150 কোটি টকা বিভাগীয় মুৰব্বীয়ে গোগ্ৰাসে গিলিলে। কেৱল দিছপুৰ আৰু জাগিৰোড সমষ্টিৰ হিতাধিকাৰীয়েহে চিলাই মেচিন পালে। অনুসূচিত জাতিৰ লোকক 300 টকা মূল্যৰ প্ৰেছাৰ কুকাৰ প্ৰদান কৰি 2500 টকাৰ বিল আদায় কৰিছে ঠিকাদাৰে। ঠিকাদাৰে নিজৰ ঘৰৰ পৰা বস্তু বিতৰণ কৰে। আঁচনিৰ ধন অপব্যৱহাৰ কৰিছে। বহু আঁচনিয়ে এইখন চৰকাৰে কৰ্তন কৰিলে। বহু দুৰ্নীতিৰ তদন্ত নকৰি চৰকাৰে গাপ দি থৈছে। এই অভিযোগ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰকজ্যোতি দাসৰ। আজি তিনিচুকীয়াৰ হোটেল জ্যোতিত অনুষ্ঠিত হোৱা জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সভাত যোগদান কৰি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দাসে সাংবাদিকৰ সন্মুখত এই অভিযোগ কৰে। থানেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত ৰমেশ দাসক সভাপতি আৰু অশোক দাসক সাধাৰণ সম্পাদক হিচাপে লৈ 21জনীয়া তিনিচুকীয়া জিলা সমিতিখন নতুনকৈ গঠন কৰে। অনুসূচিত জাতিৰ আটাইতকৈ অভিশাপ স্বৰূপ বুলি যিটো কোৱা হয় ভুৱা জাতিগত প্ৰমাণপত্ৰ, এই ভুৱা জাতিগত প্ৰমাণপত্ৰৰ ক্ষেত্ৰত এই চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰঞ্চ অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ যে বৃদ্ধি হ'ব পাৰে তাৰ এক ব্যৱস্থাহে গ্ৰহণ কৰিছে মিছন ভৰিপুত্ৰৰ জৰিয়তে। অনুসূচিত জাতিৰ বিভিন্ন আঁচনিসমূহ ইতিমধ্যে কৰ্তন কৰা হৈছে। SC/ST আঁচনি তেওঁলোকে নাইকিয়া কৰিলে আৰু যিবিলাক আঁচনি আহে 90 কোটি টকা অনুসূচিত জাতিৰ উন্নয়ন আঁচনি ধৰক তেওঁলোকে অংগনবাড়ী কেন্দ্ৰ বনাবলৈ দিলে। মিনি ষ্টেডিয়াম অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে অহা মিনি ষ্টেডিয়াম যিসকল অন্যান্য যিসকল শ্ৰেণীৰ লোক আছে তেওঁলোকৰ ঠাইত তেওঁলোকে নিৰ্মাণ কৰিলে। অনুসূচিত জাতিৰ নামত যিবিলাক আঁচনি আহে সকলোবিলাক আঁচনিতে আচলতে খেল চকুত হয় এচাম মানুহে। আৰু অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়টো বৰ্তমান কেৱল মাত্ৰ মন্ত্ৰী, আমোলা আৰু ঠিকাদাৰ এইসকল লোকৰহে উন্নয়নৰ এক ফলিতৰ পৰিৱৰ্তন হৈছে। অতি শেহতীয়াকৈ এক মেচিনৰ কেলেংকাৰী সংঘটিত, চিলাই মেচিনৰ কেলেংকাৰী। আমি কেলেংকাৰী বুলি এইকাৰণে ক'বলৈ বাধ্য হৈছোঁ কাৰণ সেই চিলাই মেচিনসমূহ মহিলা সবলীকৰণৰ কাৰণে কৰা হৈছে। মহিলাসকলৰ উন্নয়নৰ কাৰণে সেই চিলাই মেচিনসমূহ প্ৰদানৰ এক আঁচনি গ্ৰহণ কৰিছে। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক এটা কথা যে যিসমূহ চিলাই মেচিন বিতৰণৰ যিসমূহ হিতাধিকাৰী তেওঁলোকে সৃষ্টি কৰিছে তেওঁলোকৰ বেছিভাগেই কিন্তু পুৰুষ। আৰু ইয়াতকৈ উল্লেখনীয় এটা বিষয় যে 1000 চিলাই মেচিনৰ প্ৰায় 500 মেচিন কেৱল মাত্ৰ জালুকবাৰী সমষ্টি, মুখ্যমন্ত্ৰী জালুকবাৰী সমষ্টি আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া জাগিৰোড সমষ্টিতে ৰাখি বাকী 500 মেচিন কেইটামান ঠাইত তেওঁলোকে বিলাই দিলে। কিন্তু এই যিসকল হিতাধিকাৰী তাৰ মাজত কিন্তু শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আদি ঠাইবিলাকৰ কিন্তু তেওঁলোকে এটাও মেচিন হিতাধিকাৰীসকলক প্ৰদান নকৰিলে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় এই চৰকাৰখনে কেৱল ভোট বেংকৰ স্বাৰ্থত, এই চৰকাৰখনে কেৱল নিজৰ ব্যক্তিগত মুনাফাৰ স্বাৰ্থত আৰু এই চৰকাৰখনে কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থত অনুসূচিত জাতিৰ আঁচনিসমূহ ব্যৱহাৰ কৰিবলৈ লৈছে। সমান্তৰালকৈ আমি দেখিলোঁ যে আজি তাৰিখত আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই।